নমস্কাৰ সমূহ অসমবাসী ৰাইজ। পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু এইটো আমাৰ কুৰবানী ঈদ, তাৰ কাৰণত মই দুই এষাৰ কথা ক'ম বুলি আজি ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো কিবা ভুল হ'লে ক্ষমা কৰিব সৰু ভাইটি হিচাপে। যিহেতু আমাৰ গৰু বেন কৰিছে, আমি গৰু কুৰবানী নিদিওঁ। গৰু বাহিৰত আমি ভেড়া আছে, ছাগলী আছে। যিহেতু আমি বাহিৰৰ পৰা উট বা দুম্বা কিনি আনিব নোৱাৰোঁ, আমি ছাগলী আৰু ভেড়াই কুৰবানী দিম। কিয় কৈছোঁ? যিহেতু আমাৰ অসম বুলি ক'লে ভুল হ'ব। আমাৰ অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে, তাক আমাৰ মানি চলিব লাগিব। তাৰ কাৰণত মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক। আমি গৰু কুৰবানী নিদিওঁ, আমি লাগিলে গৰুৰ বল দি ভেড়া ছাগলী কুৰবানী দিম। তাৰে কামনা কৰি মই ভিডিঅ'টো বনালোঁ। আকৌ এবাৰ সমূহ অসমবাসীক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নুৰ হুছেইন খান পেজৰ পৰা। ভাল লাগিলে মোৰ পেজটো ফ'ল' কৰি দিব।